নমস্কাৰ বন্ধু বান্ধৱীসকল, জৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি ক্ৰমাগতভাৱে ৰাজনীতি বিজ্ঞানৰ পাঠটো আলোচনা কৰি আছো। আমি পাই আহিছো যে আমাৰ ৰাজ্যসমূহ আৰু ইউটিসমূহ গঠন কৰাৰ বাবে কেইবাখনো সমিতি গঠন কৰা হৈছিল। সেইবিলাকৰ ভিতৰত ধৰ কমিটি, JVP কমিটি, ফজল আলী কমিটি অন্যতম আছিল। যেতিয়া ভাৰতখন স্বাধীন হ'ল তাৰ পাছতেই বিভিন্ন জেগাৰ পৰা দাবী আহিলে যে ভাষাৰ ভিত্তিত আমাৰ ৰাজ্য গঠন কৰিব লাগে আৰু সেই উদ্দেশ্য কৰিয়ে চৰকাৰে কেইবাখনো সমিতি গঠন কৰিছিলে। সেইবিলাকৰ ভিতৰত অন্যতম হৈছে ধৰ আয়োগ। ধৰ আয়োগ গঠন হৈছিলে 1948 চনৰ জুন মাহত। ইয়াৰ অধ্যক্ষ আছিলে SK ধৰ, সেইকাৰণে তেওঁৰ নামেৰে ইয়াৰ নামটো সমিতিখনৰ নামটো ধৰ সমিতি হৈছিলে। আৰু ইয়াৰ মূল উদ্দেশ্য আছিলে যে ভাষাৰ আধাৰত ৰাজ্য গঠন কৰিব লাগে। তেওঁলোকে বিচাৰ বিবেচনা কৰি চালে, কিন্তু তেওঁলোকে যেতিয়া ৰিপৰ্ট দিলে তেতিয়া ক'লে যে ভাষাৰ আধাৰত ৰাজ্য গঠন কৰাটো সম্ভৱ নহয়, কাৰণ ভাষাৰ আধাৰত যদি ৰাজ্য গঠন কৰা হয় তেতিয়া নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ ইছ্যু আহিব পাৰে, আৰু সেইকাৰণে ভাষাৰ আধাৰত ৰাজ্য গঠন কৰা বিষয়টো তেওঁলোকে বাধা প্ৰদান কৰিলে। কিন্তু তেওঁলোকে ৰিপৰ্ট দিয়াৰ পাছতো জনসাধাৰণে তাৰ বাবে দাবী জনাই থাকিলে যে ভাষাৰ ভিত্তিতে ৰাজ্য গঠন কৰিব লাগে। কমিটিৰ যিখিনি ৰিপৰ্ট দিছিলে সেই ৰিপৰ্টখিনিৰ ওপৰত বিচাৰ কৰিবৰ বাবে পুনৰ এখন সমিতি গঠন কৰা হ'ল। সেইখনৰ নাম আছিলে JVP কমিটি, আৰু JVP কমিটিত জৱাহৰলাল নেহৰু, বল্লভভাই পেটেল আৰু পটাবী সীতাৰামন আছিলে, আৰু তেওঁলোকৰ নামৰ প্ৰথম আখৰকেইটাই কমিটিখনৰ নাম JVP কমিটি কৰিছিলে। আৰু তেওঁলোকেও বিচাৰ বিবেচনা কৰি চালে বা ৰিপৰ্টখিনি চালে যে ভাষাৰ আধাৰত ৰাজ্য গঠন কৰিব পৰা হ'বনে নহয়, কিন্তু তেওঁলোকেও সেই বিষয়টো নাকচ কৰিলে যে ভাষাৰ আধাৰত ৰাজ্য গঠন কৰাটো সম্ভৱ নহয়। যেতিয়াই তেওঁলোকে বিষয়টো নাকচ কৰিলে তেতিয়া বিশেষকৈ ভাৰতৰ দক্ষিণ ভাৰতৰ অংশৰ পৰা বহুত প্ৰতিবাদ হৈছিলে যে ভাষাৰ আধাৰত আমাৰ ৰাজ্যসমূহ গঠন কৰিব লাগে। তাত বিশেষকৈ পতি শ্ৰীৰামালুৱে অন্নখনত বহিছিলে, আৰু অন্নখনত বহি পেলাই তেওঁ দাবী কৰিছিলে যে যিসকল তেলেগু ভাষা কোৱা লোক, সেই তেলেগু ভাষা কোৱা লোকসকলক একেলগতে ৰাখি অন্ধ নামেৰে এখন প্ৰদেশ সৃষ্টি কৰিব লাগে। অন্নখনত বহি আছিলে। তাৰ পাছতেই তেওঁ 1952 চনত অন্নখন কৰি থাকোঁতেই 15 ডিচেম্বৰত মৃত্যু হয়। তাৰ পাছতে আন্দোলন তীব্ৰ হয় আৰু চৰকাৰে বাধ্য হয় যে এখন ৰাজ্য গঠন কৰিব লাগে, আৰু সেই উদ্দেশ্যে 1 অক্টোবৰ 1953 চনত পোনপ্ৰথমবাৰৰ বাবে এখন ৰাজ্য গঠন কৰা হয় ভাষাৰ ভিত্তিত, আৰু সেইখনৰ নাম আছিলে অন্ধ্ৰপ্ৰদেশ। আপোনালোকেতো মনত ৰাখিব। এতিয়া আমি পামেই বাৰু সেইবিলাকৰ বিষয়ে আলোচনা কৰিম। যেতিয়া ভাষাৰ ভিত্তিত এখন ৰাজ্য গঠন কৰা হ'ল তেতিয়া বিভিন্ন জেগাৰ পৰা পুনৰ প্ৰতিবাদ আৰম্ভ হৈ গ'ল। চৰকাৰে সেইকাৰণে পুনৰ এখন আয়োগ গঠন কৰিলে, যিখনৰ নাম আছিলে ফজল আলী আয়োগ, বা সেইখনক ৰাজ্যৰ পুনৰ গঠন আয়োগ বুলি কোৱা হয়। আৰু তেওঁলোকৰো দায়িত্ব একেটাই আছিলে যে ভাষাৰ আধাৰত ৰাজ্য গঠন কৰিব পাৰি নে নোৱাৰি সেই বিষয়ে বিবেচনা কৰে। তেওঁলোকে এটা বস্তু ৰিজেক্ট কৰিছিলে যে ওৱান ষ্টেট ওৱান লেংগুৱেজ নহয়, এখন দেশত এটা ভাষা কোৱা মানুহ নাথাকিব। যদি তেওঁলোকৰ সামাজিক সাংস্কৃতিক দিশত মিল আছে তেনেহ'লে বিভিন্ন ভাষা কোৱা লোকক লগ লগাই এখন ৰাজ্য গঠন কৰিব পৰা হ'ব। সেই কথাটো চৰকাৰে মানি লৈছিলে, আৰু মানি লৈ 1956 চনৰ যিটো 7ম সংশোধনী হৈছিলে সংবিধানৰ, তাত ফজল আলীৰ ৰিপৰ্টটো এড কৰা হৈছিলে। আৰু ইয়াৰ আগলৈকে ৰাজ্যসমূহক ক খ গ ঘ বা ABCD নামেৰে জনা গৈছিলে, আৰু তাৰ অধীনতেই 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল পোনপ্ৰথমবাৰৰ বাবে আমাৰ মাজলৈ আহিছিলে। এতিয়া আমাৰ যেনেকৈ 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰী আছে, সেই প্ৰথম যেতিয়া আমাৰ ভাৰতখন হৈছিলে তেতিয়া 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিলে। আজি আমি সেইবিলাকৰ বিষয়ে আলোচনা কৰিম, অৰ্থাৎ ৰাজ্যৰ পুনৰ গঠন, ৰিঅৰ্গেনাইজেশ্যন অফ ষ্টেট। যেতিয়া ব্ৰিটিছসকল আমাৰ ভাৰতত আছিলে তেওঁলোকে আমাৰ ভাৰতখনক দুটা ভাগত ভাগ কৰিছিলে, ব্ৰিটিছ ইণ্ডিয়া আৰু প্ৰিন্সলি ষ্টেট। প্ৰিন্সলি ষ্টেটত ব্ৰিটিছৰ অধীনত আছিলে, কিন্তু তাত ৰজাসকলে ব্ৰিটিছৰ অধীনত শাসন কৰিছিলে, আৰু ব্ৰিটিছ ইণ্ডিয়াত ডাইৰেক্ট ব্ৰিটিছে শাসন কৰিছিলে। আৰু সেইবিলাক যেতিয়া ভাৰত স্বাধীন হ'ল, স্বাধীন হোৱাৰ পাছত ABCD নামেৰে নামাকৰণ কৰা হ'ল গোটেইবিলাককে লগ লগাই। কিন্তু সেইটো সুবিধাজনক নাছিলে ন। কোনোবা এখন জেগাত যদি কয়, আমি যেনিবা আমাৰ গোটেই নৰ্থ ইষ্টৰ কথাতে কৈছোঁ, আমাৰ নৰ্থ ইষ্টখনৰ নাম যেনিবা A, গোটেই নৰ্থ ইষ্টৰ মানুহে কেনেকৈ ক'ব A বুলি, তেতিয়া কেনেকৈ বুজাব যে আমাৰ জেগাখিনিৰ নামটো A জেগা, আমাৰ জেগাখিনিৰ নামটো B জেগা। সেই অসুবিধাটো নাইকিয়া কৰিবৰ বাবে ৰাজ্যসমূহক পুনৰ গঠন কৰা হৈছিলে, আৰু সেইকাৰণে সেই সমিতিবিলাক গঠন কৰা হৈছিলে। ফজল আলী সমিতিৰ ৰিপৰ্টৰ অনুসৰি 14খন ৰাজ্য গঠন কৰা হ'ল, আমি পাই আহিছোঁ, আৰু সেইটো সংবিধানৰ 7ম সংশোধনী অনুসৰি এড কৰা হৈছিলে। আৰু সেই 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন হৈছিলে 1956 চনত। এতিয়া আমি পাই আহিছোঁ 1953 চনত পোনপ্ৰথমবাৰৰ বাবে এখন ৰাজ্য গঠন কৰা হৈছিলে ভাষাৰ ভিত্তিত, যিখনৰ নাম আছিলে অন্ধ্ৰপ্ৰদেশ। আৰু সেইখন মাদ্ৰাছ ৰাজ্যৰ পৰা পৃথক কৰি পেলাই অন্ধ্ৰপ্ৰদেশ গঠন কৰা হৈছিলে। তাত তেলেগু ভাষা কোৱা লোকসকলক অন্তৰ্ভুক্ত কৰা হৈছিলে। 1956 চনত যি 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল হৈছিলে সেইকেইখন হৈছে
অন্ধ্ৰপ্ৰদেশ প্ৰথমতে গঠন হৈছিলে কিন্তু হায়দৰাবাদৰ পৰা অলপ তেলেগু ভাষা কোৱা লোক লৈ পেলাই আকৌ অন্ধ্ৰপ্ৰদেশত এড কৰা হৈছিলে সেইকাৰণে হেতু ইয়াত আহিছে তাৰ পাছত আহিলে আমাৰ অসমখন বিহাৰ বম্বে জম্মু কাশ্মীৰ কেৰালা মধ্যপ্ৰদেশ মাদ্ৰাজ মহীশূৰ উৰিষ্যা পঞ্জাব ৰাজস্থান উত্তৰ প্ৰদেশ পশ্চিম বংগ এইবিলাক ৰাজ্য আছিলে আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছিলে আন্দামান নিকোবৰ দ্বীপপুঞ্জ দিল্লী হিমাচল প্ৰদেশ মিনিকয় মণিপুৰ আৰু ত্ৰিপুৰা আমাৰ যিখিনি মণিপুৰ আৰু ত্ৰিপুৰা আছে সেইখিনি প্ৰথমতে ৰাজ্য নাছিলে প্ৰথমতে তেওঁলোকে কেন্দ্ৰীয় শাসিত অঞ্চলৰ মৰ্যাদাহে পাইছিলে পাছলৈ তেওঁলোকৰ ৰাজ্য স্বীকৃতি দিয়া হয় আমি সেইবিলাক এতিয়া পাম তাৰ পাছত আহিলে 1960 চনত বম্বে ৰাজ্যৰ পৰা পৃথক কৰা হৈছিল মহাৰাষ্ট্ৰ আৰু গুজৰাট আমি পাইছো যেতিয়া 14খন ৰাজ্য গঠন কৰা হৈছিল তাতে বম্বেও আছিল কিন্তু সেই বম্বেখন 1960 চনত পুনৰ ভাগ কৰা হ'ল দুটা ভাগত মানে পৃথক কৰা হ'ল বম্বেখনক এটা ভাগৰ নাম দিয়া হ'ল মহাৰাষ্ট্ৰ আৰু এখন হ'ল গুজৰাট সেই দুখন নতুন ৰাজ্য আমি পালো তাৰ পাছত 1963 চনত অসমৰ পৰা পৃথক কৰা হ'ল নগালেণ্ড এটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ন অসমৰ পৰা পৃথক কৰা হৈছিল 1963 চনত নগালেণ্ডক 1964 চনত হাৰিয়ানা আৰু হিমাচল প্ৰদেশক পৃথক কৰা হৈছিল পঞ্জাবৰ পৰা মানে সেই দুখন ষ্টেট গঠন হৈছিল 1964 চনত 1972 চনত মেঘালয় মণিপুৰ আৰু ত্ৰিপুৰা গঠন কৰা হৈছিল প্ৰথম সেইগিখন আমাৰ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল যেতিয়া 1972 চন হ'ল 1972 চনত তেওঁলোকক ৰাজ্য হিচাপে ঘোষণা কৰা হ'ল তাৰ পাছত আহিলে 1975 চনত ছিকিম ভাৰতৰ অংগৰাজ্য হয় এটো বহুত ইন্টাৰেষ্টিং কথা মানে প্ৰথম অৱস্থাত ছিকিমখন আমাৰ ভাৰতৰ নাছিলে আমি আপোনালোকে গম পাইনে হেতু কথা বাৰু ছিকিম আমাৰ যে নাছিলে ভাৰতৰ নাছিলে আমাৰ ভাৰতৰ সংবিধানৰ 2 নং আৰ্টিকলত মানে আৰ্টিকল 2ত আছে সংসদে ভাৰতৰ লগত নতুন অংশ সংযোজন কৰিব পাৰে বা লগাব পাৰে হেতু যুদ্ধ জয় কৰিয়ে হওক বা যেতি তেওঁলোকে কোনোবা ৰাজ্য আমাৰ ভাৰতৰ অধীনলৈ আহিব বিচাৰে তেতিয়া ভাৰতৰ অধীনলৈ আনিব পাৰে আৰু যদি তাত ৰাষ্ট্ৰপতিয়ে বাধা দিয়ে ৰাষ্ট্ৰপতিকো মহা অভিযোগৰ জৰিয়তে অতৰাই দিব পাৰে আৰু তাৰ অধীনতে 1975 চনত ছিকিমক ভাৰতৰ ৰাজ্য হিচাপে গ্ৰহণ কৰা হৈছিল ছিকিম ভাৰতৰ লগত সেই সময়তে মিলিছিল মানে তাৰ আগলৈকে ছিকিমৰ লগত আমাৰ কোনো কথা নাছিল সেই দিনটো আছিল 16 মে 1975 প্ৰথম অৱস্থাত কনষ্টিটিউচনৰ যেটো এমেন্ডমেন্ট হৈছিল 35 কনষ্টিটিউচন এমেন্ডমেন্ট অনুসৰি প্ৰথম সংঘৰাজ্য হৈছিল তাৰ পাছতে যেটো কনষ্টিটিউচনৰ 36 এমেন্ডমেন্ট আছিল সেই কনষ্টিটিউচনৰ 36 এমেন্ডমেন্টৰ জৰিয়তে ছিকিম ভাৰতৰ অংগৰাজ্য হয় ইয়াত গুটেকিটা ইম্পৰ্টেন্ট 1975 চনৰ 16 মে দিনাখন আমাৰ লগত ছিকিমখন মিলাই লোৱা হৈছিল আৰু হেতু কনষ্টিটিউচন এমেন্ডমেন্ট আছিল 36 কনষ্টিটিউচন এমেন্ডমেন্ট ঠিক আছে হেতু খুধি থকা দেখা যায় 1987 চনত গোৱা এটো এখিনিত অলপ খেলিমেলি হৈ আছে 1986 চনত অৰুণাচল আৰু মিজোৰামক ৰাজ্য হিচাপে গঠন কৰা হৈছিল এটো মনত ৰাখিব 1986 চনত মিজোৰাম আমাৰ এটো অসমৰ পৰা পৃথক কৰা হৈছিল আৰু অৰুণাচলক ৰাজ্য হিচাপে গঠন কৰা হৈছিল 1986 চনত মিজোৰাম আৰু অৰুণাচল গঠন হৈছিল 1963 চনত নগালেণ্ড 1972 চনত মেঘালয় মণিপুৰ আৰু ত্ৰিপুৰা 1975 চনত ছিকিম আমাৰ যিখন নৰ্থ ইষ্টৰ 8খন ৰাজ্য আছে সেই নৰ্থ ইষ্টৰ 8খন ৰাজ্য গঠন হৈছিল হেগিটা বহুত ইম্পৰ্টেন্ট হয় 1986 চনত মিজোৰাম আৰু অৰুণাচল 1987 চনত গোৱা এটো পাইছে 2000 চনত পুনৰ কেবাখনৰ ৰাজ্য গঠন হৈছিল হেগিখন হৈছে উত্তৰাঞ্চল ইউপিক পৃথক কৰি উত্তৰাখণ্ড গঠন কৰা হৈছিল ঝাৰখণ্ড বিহাৰক পৃথক কৰি পেলাই ঝাৰখণ্ড গঠন কৰা হৈছিল ছত্তীশগড়ক মধ্যপ্ৰদেশৰ পৰা পৃথক কৰা হৈছিল 2014 চনত তেলেংগানা ৰাজ্য গঠন কৰা হৈছিল আৰু সেইখন লগলাগে ভাৰতৰ 29খন ৰাজ্য হৈছিল কিন্তু এতিয়া আমি ভাৰতৰ ৰাজ্য হৈছে 28খন আৰু 8খন হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল যেতিয়া জম্মু কাশ্মীৰখন ৰাজ্য আছিল তেতিয়ালৈকে 29খন হৈছিল কিন্তু আমাৰ যেতিয়া 2019 চনত ভাৰতৰ সংবিধানৰ পৰা 370 নম্বৰ তো অতৰাই দিয়া হ'ল আৰু জম্মু কাশ্মীৰখন এখন ইউটি হৈ গ'ল ন তেতিয়া হেখন ৰাজ্য হৈ নাথাকিলে আৰু তেতিয়াৰ পৰে আমাৰ ৰাজ্যৰ সংখ্যা 28খন হ'ল আৰু ইউটিৰ সংখ্যা হৈছে 8খন ঠিক আছে আজি ইম্পৰ্টেন্ট কিটা চাই লওঁ এইটা গুটেখিনিয়ে ইম্পৰ্টেন্ট মানে কোনটো চনত কোনখন ৰাজ্য গঠন হৈছিল হেতু খুধি থকা দেখা যায় ফাৰ্স্ট গঠন হৈছিল 1953 চনত অন্ধ্ৰপ্ৰদেশ আৰু হেতু তেলেগু ভাষা কোৱা মানুহখিনিক লৈ পেলাই অন্ধ্ৰপ্ৰদেশ গঠন কৰা হৈছিল 1953 চনৰ 1 অক্টোবৰত জেভিপি কমিটিৰ ৰিপৰ্টৰ পাছতেই অন্ধ্ৰপ্ৰদেশ গঠন হৈছিল 1956 চনত যেতিয়া ফজল আলী আয়োগৰ ৰিপৰ্ট আহিলা আৰু সপ্তম সংশোধনী অনুসৰি ই ভাৰতৰ সংবিধানত এড কৰা হ'ল তাৰ পাছতেই 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰা হৈছিল তাৰ ভিতৰত আমাৰ অসমো অন্যতম এটো মনত ৰাখিবলগীয়া কথা অসমখন মানে সেই প্ৰথম অৱস্থাতে 1956 চনত অসম হিচাপে গঠন হৈছিল
1960 চনত বম্বেৰ পৰা পৃথক কৰা হৈছিলে মহাৰাষ্ট্ৰ আৰু গুজৰাট 1963 চনত নাগালেণ্ড 1964 চনত হাৰিয়ানা আৰু হিমাচল প্ৰদেশ পঞ্জাবৰ পৰা পৃথক কৰা হৈছিলে 1972 চনত মেঘালয় মণিপুৰ আৰু ত্ৰিপুৰা 1975 চনত ছিকিম 1986 চনত মিজোৰাম আৰু অৰুণাচল প্ৰদেশ 1978 চনত গোৱা 2000 চনত উত্তৰাঞ্চল ঝাৰখণ্ড আৰু ছত্তীশগড় তেলেংগানা গঠন হৈছিলে 2014 চনত বৰ্তমান ভাৰতৰ ৰাজ্যৰ সংখ্যা 28খন আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা 8খন ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে